সকলো কৈছো পুৰুষ জাতিটোক কেতিয়াও ক্ষমা নকৰিবা क्या बात कर रहे हैं যিয়ে তোমাক এবাৰ ঠগাব পাৰে নহয় সি বাৰে বাৰে তোমাক ঠগাব আৰু এটা কথা মানুহৰ সময় সলনি হয় কিন্তু এই পুৰুষৰ স্বভাৱ কেতিয়াও সলনি নহয় अभी बता दे अभी तूने गाड़ी में उंगली किया ना গাইজ এনেকুৱাকৈ মন্তব্য কৰি কোনজনী মহিলাই ভিডিঅ' আপলোড কৰিব পাৰে যিজনী মহিলাৰ মানে পুৰুষজন মানে হাজবেণ্ডজন অতিকৈ বনৰা হ'ব মানে ৰেণ্ডা হ'ব তেতিয়া তেনেকৈ আপলোড কৰিব পাৰিব সকলো পুৰুষক সাঙুৰাই কাৰণ তাই বহুত কষ্টত ভুগি আছে চাগে আপোনালোকৰ দৰে কিছুমান কেলা বেইচা মহিলা আছে হগা আৰু মোটা জেগাকণ বাদ কৰি সকলোবোৰ জোকাৰি সম্পূৰ্ণৰূপে দেখুৱাই দিয়ে আমি কিবা কৈছোঁ কিন্তু নাই কোৱা গতিকে কথা যেতিয়া ক'বলৈ আহে ছ'চিয়েল মিডিয়াত অকণমান চাই চিন্তি কথা ক'ব ফটুৱা কথাবোৰক লৈ ভিডিঅ' বনাই আপলোড নকৰিব সহ্য নহয় ये बड़ी अच्छी बात कही है আৰু বাইদেউ মই আপোনাক কৈছোঁ আপোনালোকৰ মহিলাৰ দৰে আমাৰ কোনো পুৰুষে ইনষ্টাগ্ৰামত লেংটা হৈ ভিডিঅ' বনোৱাকৈ নাই আজিকালি ল'ৰা ছোৱালীক মোবাইল হাতত তুলি দিবই নোৱাৰি তো আপোনালোকৰ দৰে কিছুমান মহিলাই সকলোকে কোৱা নাই কিছুমান মহিলাই যিহে পৰ্বত পাহাৰ দেখুৱাই নিজৰ দেহাটো জোকাৰি জোকাৰি ভিডিঅ' বনায় আজিলৈকে আপুনি ইনষ্টাগ্ৰামত পুৰুষক কেইটা দেখিছে বেইচাৰ ৰকমত ভিডিঅ' বনোৱা সেই গতিকে কিছুমান কথা ক'বলৈ আহিলে অকণমান ভাবি চিন্তি কথা ক'ব সকলো পুৰুষক সাঙুৰাই এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ নাহিব আজি প্ৰথম আপোনাক কোৱাৰ কাৰণে সৰুকৈ এই কথাবিলাক কৈ এৰি দিছোঁ নেক্সট টাইম যদি তেনেকুৱা ভিডিঅ' যদি আপোনাৰ আকৌ পাই যাওঁ তেতিয়াহ'লে চাব ভালদৰে বজাই দিম शाबाश बेटा बहुत बढ़िया